বুৰঞ্জী প্ৰসিদ্ধ তিনিচুকীয়াত খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ অস্তিত্বৰ সংকট। বহিৰাগত আগ্ৰাসনৰ ফলতে অস্তিত্বৰ সংকট নামি আহিছে আদিম জনগোষ্ঠী মৰাণ মটকসকলৰ। খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ অস্তিত্ব ৰক্ষা কৰিবলৈ দেওবাৰে তিনিচুকীয়াত অনুষ্ঠিত হয় বিশাল নাগৰিক সভা। সদৌ মৰাণ ছাত্ৰ সন্থা মটক যুৱ ছাত্ৰ সন্মিলনকে ধৰি সাতখিলঞ্জীয়া জাতীয় জনগোষ্ঠীয় সংগঠনৰ আহ্বানত অনুষ্ঠিত হয় বিশাল নাগৰিক সভা। জ্যেষ্ঠ সাংবাদিক অমূল্য খাটনিয়াৰ সভাপতিত্বত তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ সাংস্কৃতিক প্ৰকল্পৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় নাগৰিক সভা। বিভিন্ন জাতি জনগোষ্ঠীয় সংগঠনৰ উদ্যোগত আয়োজিত এই নাগৰিক সভাই বুৰঞ্জী প্ৰসিদ্ধ কীৰ্তিচিহ্ন চাউলধোৱা পুখুৰী, দেৱী পুখুৰী, ন পুখুৰী আদি বহিৰাগতৰ পৰা বেদখলমুক্ত কৰিবলৈ গ্ৰহণ কৰিছে সংকল্প। মৰাণ মটক আদি ভূমিপুত্ৰৰ আৱেগত আঘাত সানিব পৰা কাৰ্যৰ পৰা বিৰত থাকিবলৈও সকিয়নি বহিৰাগতক। তৎকালীনভাৱে বাণিজ্যিক চহৰ তিনিচুকীয়াত সকলো ব্যৱসায়িক প্ৰতিষ্ঠান আদিত অসমীয়া ভাষাত নাম ফলক স্থাপন কৰিবলৈ দাবী নাগৰিক সভাৰ। তিনিচুকীয়া মহকুমাক বেংমৰা নামেৰে নামকৰণ কৰিবলৈও দাবী উত্থাপন। সকলো ৰাজনৈতিক দলকে খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ লোকক নিৰ্বাচনত টিকট প্ৰদানৰ আহ্বান। নাগৰিক সভাত তিনিচুকীয়াৰ বিভিন্ন দল সংগঠন, ব্যৱসায়ী, শিক্ষাবিদ আৰু সচেতন ৰাইজৰ বিপুল অংশগ্ৰহণ। সভাত বহিৰাগতৰ আগ্ৰাসন আৰু খিলঞ্জীয়াৰ সুৰক্ষাৰ স্বাৰ্থত কেইবাটাও সিদ্ধান্ত গ্ৰহণ। তিনিচুকীয়া TDI যিটো কালচাৰেল কমপ্লেক্সত আজি তিনিচুকীয়া জিলাৰ বিভিন্ন জাতীয় আৰু জনগোষ্ঠীয় সংগঠনৰ উদ্যোগত আৰু লগতে তিনিচুকীয়া জিলাৰ যিসকল জ্যেষ্ঠ ব্যক্তি, বুদ্ধিজীৱী, চিন্তাবিদ আৰু বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানৰ লগত জড়িত থকা ব্যক্তিসকলৰ মাজত এখন আজি গুৰুত্বপূৰ্ণ নাগৰিক সভা অনুষ্ঠিত হৈ যায়। আৰু এই নাগৰিক সভাৰ জৰিয়তে বিগত দিনবিলাকত তিনিচুকীয়াত যিবিলাক বিক্ষিপ্ত ঘটনা গা কৰি উঠিছে, যিবিলাক সাম্প্ৰদায়িক ঘটনাই গা কৰি উঠিছে, হিন্দু মুছলমানৰ এই বিষয়বিলাক আমাৰ মাজলৈ আহিছে, তিনিচুকীয়া জিলাৰ যিসকল বসবাস কৰা লোকসকলৰ মাজলৈ আহিছে। গতিকে এনেকুৱা ধৰণৰ বিষয়বিলাকে আমাৰ তিনিচুকীয়া জিলাখনৰ যি পৰিৱেশ, সেই পৰিৱেশ সাংঘাতিকভাৱে বিনষ্ট কৰিছে। আৰু তিনিচুকীয়া জিলাখনৰ পৰিৱেশ যাতে সুন্দৰ সুচাৰুৰূপে আহিবলগীয়া দিনবিলাকত যাতে আমি শান্তিৰে আমি বসবাস কৰিব পাৰোঁ। যিহেতু আপোনালোকে গম পায় যে তিনিচুকীয়া জিলাৰ বিভিন্ন ধৰ্মাৱলম্বী লোক, বিভিন্ন ভাষা-ভাষী লোকে একত্ৰিতভাৱে এখন সমজুৱা সমাজৰ মাজত বসবাস কৰি আছে। গতিকে সেই শান্তি সম্প্ৰীতি আমি পুনৰ ঘূৰি অহাৰ আশাৰ ৰেঙনিৰে আজি এই নাগৰিক সভাখন আমি অনুষ্ঠিত কৰিছোঁ। আৰু এই তিনিচুকীয়া জিলাৰ পৰাই আমি সমগ্ৰ অসমবাসীলৈ এটাই বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ, যাতে তিনিচুকীয়াখনৰ বিভিন্ন জাতি জনগোষ্ঠীৰ বিভিন্ন ধৰ্মাৱলম্বীৰ একতাৰ এনাজৰী আচলতে ইতিহাসে এই কথাবিলাক আমাক কৈ গৈছে। গতিকে আমি পুনৰাবৃত্তি কৰি সেই বিষয়বিলাক আমি পুংখানুপুংখভাৱে আলোচনা কৰি যাতে তিনিচুকীয়াখন এখন শান্ত জিলা হিচাপে অসমৰ ভিতৰত যাতে এখন জিলা হিচাপে পৰিচিত হওক, আমি তেনেকুৱা ধৰণৰ চিন্তা চৰ্চাৰে আমি সদায় আগুৱাই যোৱাৰ চিন্তা কৰিছোঁ। আৰু মই ভাবোঁ যে আজি এই সভাখনৰ জৰিয়তে আমি প্ৰাথমিক পৰ্যায়ত কিছু আমি সফল হৈছোঁ বুলি আমি অনুভৱ কৰিছোঁ। আৰু প্ৰত্যেকেই আজি সঁহাৰি খুব ভাল ধৰণে জনাইছে, যাতে তিনিচুকীয়াত সকলোৱে মিলাপ্ৰীতি থাকি আমি সকলোৱে একতা এনাজৰীডাল যাতে সেই বান্ধোনডাল যাতে আৰু আমি কটকটীয়া কৰি ৰাখিব পাৰোঁ, তেনেকুৱা ধৰণৰ আলোচনাৰে আমি আগবাঢ়ি যাম। আৰু যিসকল তিনিচুকীয়া জিলাত বসবাস কৰা প্ৰতিটো ধৰ্মাৱলম্বী, প্ৰতিটো জাতি জনগোষ্ঠীৰ লোকসকলৰ আহ্বান জনাইছোঁ যাতে আপোনালোকে আমাক সকলোকে মিলিজুলি থাকিবলৈ দিয়ক। তিনিচুকীয়াখন যাতে আপোনালোকে কোনো ধৰণৰ তৃতীয় পক্ষৰ শক্তি অপশক্তি যাতে তিনিচুকীয়াখনত কোনো ধৰণৰ বাতাবৰণ বিনষ্ট কৰিব নোৱাৰে, তাৰ বাবে আমি কঠোৰ কিছুমান সিদ্ধান্তৰ প্ৰস্তাৱ আজি আমি গ্ৰহণ কৰিছোঁ। যে আজি আচলতে আমাৰ বিগত কেইদিনমান আগতে তিনিচুকীয়া জিলাখনৰ প্ৰায় সঘনাই কিছুমান ঘটনা ঘটি থাকে, বিক্ষিপ্ত ঘটনা। আৰু এই ঘটনাৰটো আমি এটা শান্তি সম্প্ৰীতি বজাই ৰখাৰ স্বাৰ্থত আজি একচুৱেলি নাগৰিক সভাখন দিয়া হৈছিল। যে যিহেতু আমাৰ তিনিচুকীয়া জিলাখনত বিভিন্ন জাতি জনগোষ্ঠীয়ে ভাষা-ভাষী লোকসকলে আমি বসবাস কৰি থাকোঁ, যাতে ইয়াত আমি সমিল মিলি আমি থাকিব পাৰোঁ। গতিকে সেই গোটেই কথাখিনি আমি জ্যেষ্ঠসকলৰ পৰা এটা আমাৰ পৰামৰ্শ বিচাৰোঁ। এই পৰামৰ্শ বিচাৰি আজি আচলতে জাতীয় জনগোষ্ঠী সংগঠনৰ উদ্যোগত এখন আমি নাগৰিক সভা আমি আয়োজন কৰিলোঁ। আৰু নাগৰিক সভাত জ্যেষ্ঠসকলে বৰ সুন্দৰকৈ তেওঁলোকে পৰামৰ্শ আগবাঢ়িছে। যে পৰামৰ্শখিনি তেওঁলোকে আগবাঢ়িছে যে আচলতে সকলোৱে বুজিব লাগিব যে আচলতে আমাৰ খিলঞ্জীয়া লোকসকলক যদি কোনোবাই আক্ৰমণ কৰে, তাত ভিক্ষা দিব বা গৰিহণা দিয়াটো এইটো কৰিবই। গতিকে তেওঁলোক বাকী যিসকলে ইয়াত বসবাস কৰে তেওঁলোকেও গোটেই কথাখিনি চিন্তা কৰিবলৈ কথাখিনি পৰামৰ্শ আগবাঢ়িছে। দ্বিতীয় কথাটো হ'ল যে আমাৰ স্থান পাইছে ইয়াত যে আচলতে আমাৰ অতীতৰ পৰা আচলতে বেংমৰা ৰাজ্য হিচাপে ইয়াত যিহেতু আছিল, গতিকে তেওঁৰ অস্তিত্বটো জীয়াই ৰখাৰ কাৰণে এই গোটেই কথাখিনি আলোচনা হৈছে। আৰু বিশেষকৈ আমি ক'ব খুজিছোঁ, মই আগতো কৈ আহিছোঁ এই কথাটোত, যে আচলতে আমাৰ সমস্যাটো ক'ৰ পৰা হৈছে। যে সমস্যাটো আচলতে আমাৰ বহিৰাষ্ট্ৰ আৰু বহিৰাজ্যৰ পৰা অসমলৈ অবৈধ বিদেশী প্ৰব্ৰজন, আগ্ৰাসন, অনুপ্ৰৱেশকাৰী সমস্যা, এই সমস্যাটোৰ কাৰণে অসমৰ জনগাঁথনি সলনি হৈছে, ৰাজনৈতিক অধিকাৰ হেৰুওৱা উপক্ৰম হৈছে খিলঞ্জীয়া লোকসকলৰ।
আৰু আমাৰ এই প্ৰব্ৰজনৰ ফলত আমাৰ অসমীয়া জাতি অসমতে অসমীয়াৰ সংখ্যালঘু পৰিণত হৈছে, টিপুৱা হ'বলৈ গৈ আছে। গতিকে এইবিলাক ৰোধ কৰিব লাগিব কাৰণে, জাতীয় অস্তিত্ব জীয়াই ৰাখিবৰ কাৰণে আচলতে এনেকুৱা ধৰণৰ কথা নাগৰিক সভাত স্থান পাইছে যে আচলতে জাতীয় অস্তিত্ব জীয়াই ৰাখিবৰ কাৰণে আচলতে আমি সকলোৱে মিলি আমি কাম কৰিব লাগিব আৰু আমি ইয়াৰ পৰা আমি সজাগতা সৃষ্টি কৰিব লাগিব। এই গোটেই কথাখিনি আমি স্থান পাইছে। গতিকে মই ক'ব খুজিছোঁ যে আচলতে আমি অসম চুক্তিৰ যিকোনো আধাৰত যিটো সাংবিধানিক যিটো ৰক্ষা কৱচ আছে, এই অসম চুক্তিৰ আধাৰত সাংবিধানিক ৰক্ষা কৱচটো চৰকাৰে আচলতে তেওঁলোকে গুৰুত্ব সহকাৰে লোৱা কথাটো ইয়াত স্থান পাইছে। আৰু আমাৰ ইয়াত যিমানবিলাক আমাৰ কীৰ্তিচিহ্নবিলাক আছে, এইটো আমাৰ সংৰক্ষণ কৰা কথাটো এটা স্থান পাইছে। গতিকে এই কথাখিনিকে আচলতে আজি আমাৰ নাগৰিক সভাৰ স্থান পাইছে। গতিকে মই ভাবোঁ যে বিশেষকৈ আমাৰ তিনিচুকীয়া জিলাখনৰ শান্তি সমৃদ্ধি বজাই বাৰ্তা ৰাখিব, কাৰণ বিভিন্ন ভাষা ভাষীৰ লোকসকলো ইয়াত আহিছে, তেওঁলোকৰ নিজৰ নিজৰ চিন্তা চৰ্চাখিনি কথা কৈছে। কাৰণ মানে এনেকুৱা ধৰণৰ এটা পৰিৱেশ নতুন প্ৰজন্মই যাতে বেলেগ ফালে লৈ নাযায়, যে আচলতে আমাৰ বিক্ষিপ্ত ঘটনাবিলাক এনেকুৱা কথাও হ'ব পাৰে যে আচলতে আমাৰ ড্ৰাগছ কানি গোটেইবিলাক আজি মানে ইয়াত প্ৰচলন হৈ আছে, ব্যৱসায়ী লোকসকলো জড়িত আছে, এইবিলাকো বন্ধ কৰিব লাগিব। গতিকে নতুন প্ৰজন্ম সকলৰ কাৰণে এটা বাৰ্তা প্ৰেৰণ কৰিছে যাতে সকলো আমি শান্তি সম্প্ৰীতিৰে আমি বাৰ্তা ৰাখি আমি জীয়াই থাকিব পাৰোঁ। উন্নয়ন প্ৰাধিকৰণৰ সাংস্কৃতিক প্ৰকল্পৰ প্ৰেক্ষাগৃহত তিনিচুকীয়া জিলাৰ বিভিন্ন জাতীয় জনগোষ্ঠী সংগঠনৰ উদ্যোগত এক নাগৰিক সভা আয়োজন কৰা হৈছিল। আৰু এই নাগৰিক সভাৰ উদ্দেশ্য এটাই আছে যে আপোনালোকে গম পায় যে তিনিচুকীয়াৰ সঘনাই খিলঞ্জীয়াৰ ওপৰত বাহিৰাগত মানুহৰ যি আক্ৰমণ চলি আছে, এই আক্ৰমণবিলাকক লৈ আমি খুব চিন্তিত হৈছোঁ। আমি অনুভৱ কৰিছোঁ যে আমি অসমত খিলঞ্জীয়াসকল সুৰক্ষিত নহয় নেকি, আৰু সেইকাৰণে আমি আজি এনেকুৱা ধৰণৰ নাগৰিক সভা দিয়াৰ আমি এটা ব্যৱস্থা কৰিলোঁ। আৰু এই নাগৰিক সভাৰ যোগেদি আমি সকলো জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোকক আহ্বান জনাওঁ যে আমি সকলোৰে সমিল মিলে চলি থাকিব লাগিব, সকলোৱে সমিল মিলে আমি আগবাঢ়ি যাব লাগিব। আৰু আমি চৰকাৰক এইটো অনুৰোধ জনাওঁ, এইটো দাবী জনাওঁ যে আমাৰ যি সাংবিধানিক প্ৰদত্ত অধিকাৰ, আমাক সাংবিধানিক প্ৰদত্ত অধিকাৰ আমাক প্ৰদান কৰক। আমি ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো যি কৈ আছোঁ, সেই জনজাতিকৰণৰ বিষয়টো তেওঁলোকে আগবঢ়াই লৈ যাওক আৰু আমাক জনজাতিকৰণ প্ৰক্ৰিয়াৰে আমাক সাংবিধানিকভাৱে সুৰক্ষা প্ৰদান কৰাৰ তেওঁলোকে ব্যৱস্থা কৰক। নহ'লে কিন্তু আমি অনুভৱ কৰিছোঁ যে আমি অসমত আমি সুৰক্ষিত নহয়, খিলঞ্জীয়াসকল আজি কিছু শংকিত হৈছে। আমি সকলোৱে ভাবিছোঁ যে এনেকুৱা এখন অসমত আমি যদি থাকি আমি যদি নিজেই সুৰক্ষিত নহওঁ, তেতিয়াহ'লে আমাক চৰকাৰে সুৰক্ষা প্ৰদান দিয়াটো তেওঁলোকৰ কৰ্তব্য। আৰু সেইকাৰণে আমি বিচাৰিছোঁ যে আমাৰ সাংবিধানিকভাৱে আমাৰ যি অধিকাৰ, সাংবিধানিক আমাৰ প্ৰদত্ত যিসকল আমাৰ অধিকাৰ আছে, সেই অধিকাৰ আমাক প্ৰদান কৰক। আৰু আজি জনগোষ্ঠীবিলাকক জাতি খিলঞ্জীয়া মানুহক আদি অনন্তকাললৈ সুৰক্ষা প্ৰদান কৰাৰ এক তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰক। অসমত অসমীয়া সংজ্ঞাটো এতিয়ালৈকে দিয়া হোৱা নাই। বিভিন্নজনে বিভিন্ন কথা কয় যে সংজ্ঞা দিব লাগে। অসম বিধানসভাৰ পূৰ্বৰ অধ্যক্ষ এজনেও সংজ্ঞা দিবলৈ চেষ্টা কৰিছিল, কিন্তু অসমত অসমীয়া হ'বলৈ হ'লে অসম চুক্তি যদি আমি চাবলৈ যাওঁ, অসম চুক্তিতে অসমীয়া সংজ্ঞাটো দিয়া আছে। যিহেতু 51 চনৰ নাগৰিকপঞ্জীৰ পিছৰ পৰা যিসকল অসমত থাকিব তেওঁলোকে ভাৰতীয় নাগৰিক বুলি কোৱা হৈছে। গতিকে সেই হিচাপে চাবলৈ গ'লে যিহেতু অসম 51 চনৰ যিখন নাগৰিকপঞ্জীত যিসকলৰ নাম অসমৰ মানুহৰ যিসকলৰ নাম নাগৰিকপঞ্জীত আছিল বা তেওঁলোকৰ সতি সম্পত্তি বা যিসকলে অসমীয়া ভাষা সাহিত্য সংস্কৃতি আকোৱালি লৈছে, মই ভাবোঁ তেওঁলোকে প্ৰকৃত অসমীয়া। আজিৰ সভাৰ যি নাগৰিক সভা হৈছে তিনিচুকীয়াত যি পৰিস্থিতি হৈ আছে বিগত 2-3 মাহত, অকল তিনিচুকীয়াত বুলিয়েই নহয় সমগ্ৰ অসমতে, আমি ভাবোঁ যে এইটো এটা ৰাজনৈতিকভাৱে এইটো হৈছে বুলি আমি এটা অনুভৱ কৰোঁ। আমি ভাবোঁ যে অসমত সকলো লোকে যিহেতু বাস কৰে, সকলো জনগোষ্ঠীটো অসমীয়া ভাষাটো যিহেতু বা অসমীয়া জাতিটো এটা জনগোষ্ঠী নহয়, সকলো জনগোষ্ঠীৰ লোক বিভিন্ন সময়ত সংগঠিত হৈ অসমলৈ মানুহ আহি আছে, আহি এটা জাতি পৰিণত হৈছে। বিভিন্ন জনগোষ্ঠী লগ লাগি সমূহে দিয়া এটা জাতি, এইটো কোনো জনগোষ্ঠী নহয়। গতিকে সকলোৱে সমিল মিলাই থাকিব লাগে। কোনো ভাষিক বা ধৰ্মৰ ভিত্তিত ইয়াত বিভাজন আনিব নালাগে। সকলোকে মই এইটো আহ্বান জনাওঁ যে অসমত সকলোৱে সমিল মিলেৰে সহিষ্ণুতাৰে বাস কৰিব লাগে। আৰু বিদেশীৰ ক্ষেত্ৰত যিহেতু কোনো ধৰ্ম বা ভাষাৰ কথা নাই, বিদেশীৰ ক্ষেত্ৰত সকলোৱে যিটো অসম চুক্তিৰ আধাৰত 71 চনৰ 25 মাৰ্চৰ পিছত অহাসকলক বিতৰণ কৰাৰ ক্ষেত্ৰত সকলোৱে ইয়াত সহযোগ আগবঢ়াব।
হয় আজি তিনিচুকীয়া জিলাত বিভিন্ন দল সংগঠনৰ আৰু সচেতন ব্যক্তিৰ আহ্বানত আজি নাগৰিক সভা তিনিচুকীয়াৰ উন্নয়ন প্ৰাধিকৰণ প্ৰেক্ষাগৃহত আজি সভা অনুষ্ঠিত হয়। ইয়াত আজি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতি হৈ আমি উপস্থিত থাকোঁ। আজি এই সভাত আজি বিশেষকৈ তিনিচুকীয়াৰ পৰিৱেশৰ বিষয়ক লৈ আজি বিভিন্ন দল সংগঠনৰ জ্যেষ্ঠগণসকলৰ তেওঁলোকৰ যাত উপস্থাপন হ'ল আজি তিনিচুকীয়াত বসবাস কৰা খিলঞ্জীয়া অসমীয়া সমাজত আজি যোন ধৰণৰ পৰিৱেশ হৈ আহিছে আজি 2-3 মাহৰ সময়ত আজি তিনিচুকীয়াত বিশেষকৈ অপ্ৰীতিকৰ ঘটনাবিলাক এনেকুৱা ঘটি আহি আছে। তাত আজি আমি পূৰ্ণ সমৰ্থন আজিৰ যি সভাৰ যি এই এনেকুৱা ধৰণৰ কাম কাজ নহওক বা শান্তি সম্প্ৰীতিৰে তিনিচুকীয়াৰ খিলঞ্জীয়াসকলৰ আৰু অসমীয়া সমাজৰ স্বাভিমান সুৰক্ষা থাকিব লাগিব, ভাষা সুৰক্ষা থাকিব লাগিব। আজি অসমীয়া সমাজৰ সংস্কৃতি শৈক্ষিক ক্ষেত্ৰত সুৰক্ষিত থাকিব লাগিব, অৰ্থনৈতিক ক্ষেত্ৰত সুৰক্ষিত থাকিব লাগিব। সেই গতিকে আজি আমি সমূহ তিনিচুকীয়াত বিশেষকৈ বৌদ্ধিক মহল, বুদ্ধিজীৱী মহল, শিক্ষা গুৰুসকল আৰু দল সংগঠনৰ জ্যেষ্ঠগণসকলৰ লগত আজি আমি গুৰুত্বপূৰ্ণ আলোচনাত আজি আমি মিলিত হওঁ। ইয়াত আমি পূৰ্ণ সমৰ্থন ৰাখিছোঁ গোৰ্খা ছাত্ৰ সন্থা হৈ। আগন্তুক দিনত আজি আমি তিনিচুকীয়াত সমিল মিলেৰে জাতি জনগোষ্ঠীয়ে তাৰে বসবাস কৰিবৰ কাৰণে সমূহ ৰাইজক আমি আহ্বান আৰু লগতে আজি আমি এই সমাজখনক সুন্দৰ আৰু সমৃদ্ধিশীল আমি গঠন কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। ধন্যবাদ। তিনিচুকীয়াৰ বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠনে একত্ৰ হৈ কিনি তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ সাংস্কৃতিক প্ৰকল্পত তিনিচুকীয়াক ভালপোৱা বিশিষ্ট ব্যক্তিসকল, শ্ৰদ্ধা শিক্ষাগুৰুসকল, লগতে তিনিচুকীয়া বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানৰ ৰাইজক লৈ কিনি, লগতে তিনিচুকীয়াৰ বিভিন্ন ভাষা ভাষী ৰাইজক লৈ কিনি আমি তিনিচুকীয়াৰ বিশেষ আলোচনা সভাখন নাগৰিক সভাখন আমি আজি অনুষ্ঠিত কৰিছিলোঁ। আমাৰ এটাই উদ্দেশ্য আছে, তিনিচুকীয়া যিহেতু পুৰণা নাম বেংমৰা, এই বেংমৰা ৰাজ্যত তিনিচুকীয়াত বিভিন্ন ভাষা ভাষী বিভিন্ন জাতি জনগোষ্ঠীলৈ আমি বসবাস কৰি আছোঁ। কিন্তু শেহতীয়াকৈ ডুমাৰ পৰা ধৰি কিনি তিনিচুকীয়া জিলাত যি হিন্দু মুছলিম, অসমীয়া অনা অসমীয়া যি আমাৰ ভাতৃত্বমূলক যি সম্পৰ্ক আছে, এই সম্পৰ্কবোৰত আমাৰ ব্যাঘাত জন্মিছে নে সেই কথা উপলব্ধি কৰি কিনি আজি আমি নাগৰিক সভাখন আমি আয়োজন কৰিছোঁ। আমাৰ স্পষ্ট কথা যে ইয়াত কোনেও হিন্দু মুছলিম অসমীয়া অনা অসমীয়া কোনো কৰিব নোৱাৰিব, কিয়নো এইবোৰ পৰিঘটনাই উঠি অহা নতুন প্ৰজন্মৰ যুৱক যুৱতীসকলৰ শিক্ষাৰ ক্ষেত্ৰতে হওক, সামাজিকভাৱে হওক, কিন্তু সাংস্কৃতিক ক্ষেত্ৰতে হওক কিন্তু বাধাৰ সন্মুখীন হ'বলগীয়া হয়। সেইকাৰণে যে উঠি অহা নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকল যে কোনো যাতে বাধা যাতে সন্মুখীন নহয়, ইয়াত থকা ৰাইজে যাতে খিলঞ্জীয়া ভূমিপুত্ৰ ৰাইজৰ লগতে তিনিচুকীয়াত বসবাস কৰি থকা কোনো ৰাইজে যাতে বিভিন্ন ঘাট প্ৰতিঘাতৰ মাজত যাতে দিন যাতে অতিবাহিত কৰিব লগা নহয়, তাৰ কাৰণে আজি নাগৰিক সভাখন আমি আয়োজন কৰিছোঁ। আমাৰ স্পষ্ট কথা, যিসকল ব্যক্তিয়ে হিন্দু মুছলিম কৰিব বিচাৰিছে, অসমীয়া অনা অসমীয়া কৰিব বিচাৰিছে, সেইসকল ব্যক্তিক আমি কঠোৰভাৱে আমি সকীয়াই দিছোঁ এই নাগৰিক সভাৰ জৰিয়তে। তেখেতসকলে যি আমাৰ সমন্বয় যি ভাতৃত্বমূলক যি সম্পৰ্ক আছে, এই সম্পৰ্কৰ জৰিয়তে তেখেতসকলে ব্যাঘাত যাতে জন্মাবলৈ যে চেষ্টা নকৰে। যদি তেখেতসকলে যদি ব্যাঘাত জন্মাবলৈ চেষ্টা কৰে, তেনে আগন্তুক সময়ত তিনিচুকীয়াৰ বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠনৰ লগতে তিনিচুকীয়াক ভালপোৱা বিশিষ্ট ব্যক্তিসকল, শিক্ষাগুৰুসকল, লগতে বিভিন্ন তিনিচুকীয়া যোনে ভাল পায় সমূহ ৰাইজে একত্ৰ হৈ কিন্তু তেখেতসকলৰ কাৰণে কিন্তু আমি ভাবিবলৈ বাধ্য হওঁ, কিয়নো এইখন তিনিচুকীয়া হয়। তিনিচুকীয়া জিলাখন আমি বিভিন্ন ভাষা ভাষী লৈ কিনে আমি বসবাস কৰি আছোঁ। এনেকুৱা ঘটনা পৰিঘটনা কেতিয়া হোৱা নাছিল, কিন্তু শেহতীয়াকৈ যোৱা দুমাহ ধৰি কিনি 2-3 মাহ যি তিনিচুকীয়া জিলাত যি ঘটনা পৰিঘটনা হৈ আছে, তাৰ কাৰণে কিন্তু আমি সদৌ অসম ছাত্ৰ সন্থাই হওক বা তিনিচুকীয়া বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠনে গভীৰ উদ্বেগ প্ৰকাশ কৰিছোঁ। সেইকাৰণে আজি নাগৰিক সভাখন আমি অনুষ্ঠিত কৰোঁ। এই নাগৰিক সভাৰ জৰিয়তে আমি কিছুমান প্ৰস্তাৱ পোৱা হ'ব। এই প্ৰস্তাৱ আমি ইতিমধ্যে পৰৱৰ্তী সময়ত আমি কাৰ্যকৰী কৰিম। তিনিচুকীয়াক ভালপোৱা ৰাইজৰ লগত আলোচনা কৰি আমি দিহা পৰামৰ্শ লৈ কিনি আগন্তুক সময়ত আমি আগবাঢ়ি যাম। আমাৰ লক্ষ্য উদ্দেশ্য এটাই যে তিনিচুকীয়া জিলাত যি আমাৰ ভাতৃত্বমূলক সম্পৰ্ক আছে, সেই সম্পৰ্কটো অনাদি অনন্ত কাললৈ থাকিব লাগিব। কোনো ব্যক্তিয়ে যে হিন্দু মুছলমান অসমীয়া অনা অসমীয়া যাতে ৰাজনীতি যাতে কৰিব নোৱাৰে, সেই মহান উদ্দেশ্য লৈ কিনি নাগৰিক সভাখন আমি অনুষ্ঠিত কৰিছোঁ। হয়, আজি তিনিচুকীয়া জাতীয় জনগোষ্ঠী সংগঠনৰ উদ্যোগত আমি নাগৰিক সভা আহ্বান কৰিছিলোঁ। সাম্প্ৰতিক
তিনিচুকীয়াৰ পৰিস্থিতিৰ কথা সকলো অৱগত যে তিনিচুকীয়াত অবৈদিক কিছুমান পৰিস্থিতি সৃষ্টি হৈছে যাৰ বাবে সকলো তিনিচুকীয়াত সকলো মাজত এটা বিভ্ৰান্তিকৰ পৰিস্থিতি সৃষ্টি হৈছে তাৰকে আমি মৰাণ ছাত্ৰ সন্থা বা আদি কৰি আটাইকেইটা আমাৰ জাতীয় জনগোষ্ঠী সংগঠনৰ উদ্যোগত আমি এই পদক্ষেপ গ্ৰহণ কৰিছিলোঁ আৰু আজি দুদিন আগতে আমি বাইক ৰেলী কাৰ্যসূচী লৈছিলোঁ তিনিচুকীয়াত এইখিনি লোকৰ আগ্ৰাসনৰ ফলত আমাৰ খিলঞ্জীয়া লোকসকলৰ প্ৰতি বিশেষ ভাবুকি কৰি আহিছে বিভিন্ন সময়ত আমি দেখি আহিছোঁ বা আমি ৰাজনৈতিক মহলেই হওক বা অন্যান্য মহলেই হওক যে এনেকুৱা এটা পৰিস্থিতি সৃষ্টি কৰিছে যাৰ বাবে আমাৰ সকলো মাজত এটা বিভ্ৰান্তি সৃষ্টি হৈছে যাৰ বাবে আমি খিলঞ্জীয়া বা অসমীয়া বা অন্যান্য মাজত এটা বেলেগ এটা পৰিস্থিতি সৃষ্টি যাৰ বাবে আমি এগৰাকী অসমীয়া হিচাপে আমি লজ্জিত হৈছোঁ এগৰাকী তিনিচুকীয়াবাসী হিচাপে লজ্জিত অনুভৱ কৰিছোঁ আমি গোটেই অসমৰ ভিতৰত তিনিচুকীয়া জিলাখন যিটো বাণিজ্য চহৰ হিচাপে পৰিচিত এগৰাকী এখন ভাল চহৰ হিচাপে পৰিচিত কিন্তু তাৰ যে বেয়া নাম কৰিছে তাৰ বাবে আমি এগৰাকী ছাত্ৰ সংগঠন এগৰাকী নাগৰিক হিচাপে কিন্তু আমি চিন্তিত হৈ পৰিছিলোঁ সেইবাবে আমি নাগৰিক সভাখন আহ্বান কৰিছিলোঁ আৰু এই সভাৰ জৰিয়তে আমি ক'ব বিচাৰিছোঁ যে ইয়াত যিসকল লোকে ব্যৱসায় ভিত্তিত ব্যৱসায় কৰিবলৈ আহিছে তেখেতলোকে ব্যৱসায় কৰক আমাৰ আপত্তি নাই শান্তিপূৰ্ণ ভাতৃত্ববোধেৰে বাস কৰাৰ আমাৰ কোনো আপত্তি নাই কিন্তু আগ্ৰাসন মনোবৃত্তিৰে খিলঞ্জীয়া লোকসকলৰ ওপৰত আক্ৰমণ কৰিব বা আক্ৰমণ কৰাৰ লগে লগে বেদখল কৰিব এনেকুৱাবিলাক কিন্তু আমি দল সংগঠন নাগৰিক হিচাপে কিন্তু আমি চাই নাথাকোঁ ইয়াৰ প্ৰত্যুত্তৰ আৰু ইয়াত সিদ্ধান্ত ল'বৰ বাবে আমি এই সভাখন আয়োজন কৰিছোঁ আৰু এই সভাত আমি তিনিচুকীয়াৰ জ্যেষ্ঠ বহুত নাগৰিক আমাৰ উপস্থিত হৈছে আমি আশাবাদী যে আজি এই সভাত এটা উচিত সিদ্ধান্ত লৈ আৰু তিনিচুকীয়াখনৰ ভৱিষ্যতৰ কাৰণে যাতে সুৰক্ষিত আমি ব্যৱস্থা কৰিব পাৰোঁ তাৰ বাবে আমি আশা ৰাখিছোঁ আৰু ইয়াৰ পৰা আমি সকলো ৰাইজলৈ এতিয়া বাৰ্তা দিব বিচাৰিছোঁ অসমৰ ৰাইজলৈ বাৰ্তা দিব বিচাৰিছোঁ যাতে অনাগত দিনত কোনো লোকেই তিনিচুকীয়াখনত ভাতৃত্ববোধৰ বাহিৰে অন্যান্য যদি তেখেতলোকে বেলেগ উদ্দেশ্যৰে যদি নিজৰ অশান্তি কৰিম বুলি আহিছে সেইসকল লোকক আমি সকিনি প্ৰদান কৰিছোঁ আপোনালোকে কিন্তু ইয়াৰ পৰা যাব লাগিব যদি তিনিচুকীয়া অশান্তি কৰিম বুলি ভাবিছে গতিকে শান্তিপূৰ্ণভাৱে থাকিলে আমাৰ কোনো আপত্তি নাই অশান্তি পৰিৱেশ সৃষ্টি কৰি তেখেতলোকে ব্যৱসায় বাণিজ্য কৰিম বা অন্যান্য কাম কৰিম বুলি ভাবিছে তেনেহ'লে কিন্তু ইয়াৰ পৰা যাব লাগিব শান্তিপূৰ্ণ জিলা হিচাপে শান্তিপূৰ্ণ স্থানত বাস কৰক তাত আমাৰ কোনো আপত্তি নাই গতিকে আশাবাদী আজি সভাৰ যোগেদি এটা ভাল সিদ্ধান্ত লোৱা হ'ব তিনিচুকীয়াৰ পৰা পুলক গগৈৰ ৰিপৰ্ট অসম আদিত্য।